নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আসামিজ ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ওচৰত এটা ডাঙৰ খবৰ আছে। অসমত একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল হ'ব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম শিক্ষা মন্ত্ৰালয়ক এই পৰীক্ষা বাতিল কৰাৰ অনুৰোধ জনাইছে। এই কথাখিনি কৈ থাকোঁতে মোৰ এটা কথা মনত পৰিল। যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব, একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব। পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ। দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময়। এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ, আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম। এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি? মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে। যিয়ে নহওক কিয় 2খন বা 3খন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ, ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব। মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেইল নাই, সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি দিম। কিন্তু কোনোবা 2-এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে? তাৰ যুক্তিও নাই। আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব? মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম, শিক্ষা বিভাগক অনুৰোধ কৰিম, বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে, ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ। সূত্ৰ অনুসৰি একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ছ'চিয়েল মিডিয়াত ওলাই পৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষাৰ গুণগত মান আৰু পৰীক্ষাৰ বিশ্বাসযোগ্য ৰক্ষা কৰাৰ বাবে চৰকাৰে সাৱধানতা পদক্ষেপ গ্ৰহণ কৰিছে। এই ঘটনা ধৰা পৰাৰ লগে লগে চৰকাৰী তৰফৰ পৰা কঠোৰ পদক্ষেপ লোৱা হৈছে। সেবাৰ পৰা শীঘ্ৰে আনুষ্ঠানিক ঘোষণা আশা কৰা হৈছে। পৰীক্ষা বাতিল হ'ব নেকি, এই নতুন দিন ঠিক হ'ব নেকি, এতিয়ালৈকে কিবা বিশেষ ঘোষণা অহা নাই। কিন্তু আমি সকলোৱে সম্পূৰ্ণ তথ্য দিয়েই থাকিম। এইখিনিত আপুনি কি ভাবিব? পৰীক্ষা বাতিল হোৱাটো উচিত নে নোহোৱাটো উচিত? তোমালোকৰ মতামত কমেণ্টত জনাবা। নতুন আপডেট পোৱাৰ বাবে আসামিজ ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।